মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোক এছআৰ এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ ক্লাছ 9ৰ যিটো জিঅ'গ্ৰাফী, ভাৰতবৰ্ষৰ ভূগোল, যিটো পাঠটো বহুতেই দীঘল, ইতিমধ্যে আমি অনলাইন ক্লাছত কৰি আছোঁ। যিসকল ছাত্ৰতে জইন হোৱা নাই সোনকালে হৈ ল'বা। মাত্ৰ 99 টকা মাহিলী, আৰু এতিয়াতো আৰু এটা অফাৰ আছে, 249 টকাতে বছৰেকীয়া পৰীক্ষালৈকে পঢ়িব পাৰিবা। যিসকল ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে সোনকালে হৈ ল'ব পাৰিবা, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আমি আটাইখিনি পঢ়াওঁ, লগতে নোটছবিলাকো আমাৰ পৰাই দি দিয়া হয়। এতিয়া আমি প্ৰশ্নখিনি লৈ গৈছোঁ, ইম্পৰ্টেণ্ট প্ৰশ্ন। যিসকলে জইন হ'ব পাৰে হোৱাটছএপ নম্বৰতে SMS দিবা, যিটো হোৱাটছএপ নম্বৰ দেখা পাই আছা তোমালোকে, সেইটো নম্বৰ দিলে হয়। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াত তোমালোকে এটা কথা চোৱা, এতিয়া তোমালোকৰ 50%, অৰ্থাৎ 90-45 নম্বৰ তোমালোকে MCQ আহে, মানে 1 নম্বৰীয়া কুৱেশ্যন আহে, যিয়ে 1 নম্বৰীয়া কুৱেশ্যন আহে। গতিকে সেয়েহে আমি 1 নম্বৰীয়া কুৱেশ্যনখিনিৰ ওপৰত গুৰুত্ব দিবই লাগিব। সেয়েহে মই প্ৰশ্ন 1 নম্বৰীয়া যিখিনি আছে আটাইখিনি প্ৰশ্ন মই লৈ আহিছোঁ ভাৰতবৰ্ষৰ ভূগোল। এনেকুৱাকৈ আমি আটাইবিলাক ছাবজেক্টে পঢ়াই যাম। ইউটিউবতো পাই যাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা দেই। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য হৈছে 6100 কিলোমিটাৰ। ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? 15200 কিলোমিটাৰ। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? এছিয়া মহাদেশ। এছিয়া মহাদেশখন কোন অংশত ভাৰতবৰ্ষ অৱস্থিত? দাক্ষিণাংশত অৱস্থিত। ভাৰতৰ মাটিকালি কিমান? ভাৰতৰ মাটিকালি হৈছে 3,287,263 কিলোমিটাৰ। যদি আমি ভাৰতীয়ত চাওঁ তেতিয়াহ'লে 32,87,263 বৰ্গ কিলোমিটাৰ, যদি আমি ভাৰতীয় পদ্ধতিত চাওঁ। আৰু যদি আমি আন্তঃৰাষ্ট্ৰীয় পদ্ধতিত 3,287,263 বৰ্গ কিলোমিটাৰ। তাৰপিছত হৈছে ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা কিমান? 28খন হৈছে ভাৰতৰ বৰ্তমান ৰাজ্যৰ সংখ্যা। ভাৰতৰ কিমান শতাংশ মাটিকালি পৰ্বতেৰে আবৃত? 10.7%। ভাৰতৰ কিমান শতাংশ মাটিকালি মালভূমিৰে আবৃত? 27.7%। ইয়াৰ পৰা আহে কিন্তু প্ৰশ্ন দেই, আগতেও তেনেকুৱা বহুত প্ৰশ্ন আহিছে, চাবা তোমালোকে। ভাৰতৰ কিমান শতাংশ মাটিকালি সমভূমিৰে আবৃত? 43.3%। তাৰপিছত কোন দেশত থৰ মৰুভূমি আছে? এইটো হ'ব কোন দেশত থৰ ভূমি আছে? ৰাজস্থানত আছে। ৰাজস্থানত থৰ মৰুভূমি আছে। লকটক হ্ৰদ ক'ত অৱস্থিত বা ক'ত আছে? সেইটো হৈছে মণিপুৰত আছে। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? 121 কোটি। ঠিক আছে, 121 কোটি আছে। আৰু আন্তৰ্জাতিক পৰিস্থিতিত চাওঁ তেতিয়াহ'লে ইয়াত চোৱা, আমি যদি ইয়াত চোৱা, মই লিখি দিছোঁ তোমালোকক সুবিধা পঢ়িবৰ কাৰণে। তাৰপিছত আছে 10,762। চোৱা ইয়াত চোৱা দেখা পাইছে 121 কোটি। তাৰপিছত যদি চাওঁ তেতিয়াহ'লে 76 লাখ বা এনেকৈ ক'ব পৰা 121 কোটি 7,62,932। যিহেতু এইটো আমাৰ আন্তৰ্জাতিক পদ্ধতিত দিয়া গৈছে, লিখিলে হ'ল মেইনলি। ভাৰতৰ জনসংখ্যা ঘনত্ব কিমান? 382 প্ৰতি বৰ্গ কিলোমিটাৰ। ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা? 8টা আছে। আৰু ৰাজ্য শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হৈছে তেলেংগানা। শেহতীয়াকৈ গঠন হোৱা ৰাজ্য, মানে চবতকৈ লাষ্টত হৈছে। জনপ্ৰব্ৰজন কেই প্ৰকাৰ? 2 প্ৰকাৰৰ। তাৰপিছত ভাৰতৰ উদ্ভিদসমূহক কেইটা ভাগত ভাগ কৰা হৈছে? 6টা ভাগত ভাগ কৰা হৈছে। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগকেইটা কি কি? কেইটা? 4টা। ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ। ভাৰতৰ আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত কিমান স্থান আছে? 7 নম্বৰ, অৰ্থাৎ 7ম স্থান আছে দেশসমূহৰ ভিতৰত। প্ৰথম ৰাছিয়া, জানাই তোমালোকে। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1961 চনত হৈছিল, 51 চনত হৈছিল। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী কি হৈছে? পৰ্ট অফ ব্লেয়াৰ। চাবা ৰাজধানীকেইটা চাবা দেই আটাইখিনি। আন্দামান নিকোবৰ দ্বীপপুঞ্জত মুঠ দ্বীপৰ সংখ্যা কিমান আছে? 215টা আছে। পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ ভাৰতে আগুৰি আছে? 2.4%। ভাৰতবৰ্ষৰ আটাইতকৈ জনবহুল ৰাজ্যখন কি হৈছে? উত্তৰ প্ৰদেশ। পৃথিৱীৰ দ্বিতীয় জনবহুল দেশখনৰ নাম কি হৈছে? ভাৰত। জনবহুলৰ ক্ষেত্ৰত যদিও এতিয়া চাইনা কোৱা আছে, কিন্তু অফিচিয়েলি চাইনাই প্ৰথম আছে। যিটো
অফিচিয়েলি ভাৰতবৰ্ষ বুলি অহা নাই ঠিক আছে যদিও বাতৰিত তেনেকুৱাকৈ দুই এটা বাতৰি দিয়া যায় বৰ্তমান ভাৰত জনসংখ্যাত 1 নম্বৰ বুলি কিন্তু অফিচিয়েলি তেনেকুৱাকৈ কোনো অহা নাই গতিকে 2 নম্বৰ স্থানতে আছে চিৰসেউজীয়া উদ্ভিদত থকা ঠাই কিমান চেণ্টিমিটাৰ বৰষুণ হয় 200 চেণ্টিমিটাৰ বৰষুণ হয় ছাত্ৰ-ছাত্ৰী এইকেইটা বহুতেই ইম্পৰ্টেণ্ট বাছি 25টা উলিয়াইছো চাবা আৰু তোমালোক কৈছোৱে যে অতি কম মাচুলত তোমালোকে গণিত সাধাৰণ বিজ্ঞান ইংৰাজী ব্যাকৰণ আৰু তোমালোকে ল'ব পাৰিবা সমাজ বিজ্ঞান এই চাৰিটা বিষয় তোমালোকে পঢ়িব পাৰিবা মাত্ৰ 99 টকাত মাহিলি যিসকল ছাত্ৰতে জইন হ'ব বিচাৰে হ'ব পাৰে ইতিমধ্যে বহু ছাত্ৰতে জইন হৈয়ে আছে পঢ়িয়ে আছে ঠিক আছে আৰু নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা সকলোখিনি মই ইউটিউবৰ জৰিয়তে দি দিম